অসম চৰকাৰৰ নেতৃত্বত প্ৰশাসনৰ সহযোগত অসমৰ বিভিন্ন ঠাইত উচ্ছেদ চলোৱা হৈছে আৰু সেই উচ্ছেদৰ অংশ আমাৰ নগাঁও জিলা হোজাই এই অঞ্চলবোৰতো দেখিছোঁ। আজি মই হোজাইৰ লুটুমাৰী আপোনাৰ মাজগাঁও বিভিন্ন ঠাইত কচুৱাৰ দাঁতিকাষৰীয়া ঠাইসমূহত আহি তেওঁলোকৰ লগত কথা পাতিলোঁ। পাতি পেলাই গম পালোঁ 1977ত তেওঁলোকক চৰকাৰে এই মাটিৰ ভূমিত তেওঁলোকক থাকিব দিছিলে, এলটমেণ্ট দিছিলে। এই অঞ্চলৰ বহুত ৰাইজ মই এটা ডকুমেণ্ট পালোঁ নুৰুল ইছলাম নাম তেখেত মৃত ব্যক্তি 2008 চনৰ পৰা খাজনা দি আছিলে আৰু সেই খাজনা আপোনালোকে সকলোৱে দি আছে চাগে। এই মানুহখিনিক আজি পৰিকল্পিতভাৱে উচ্ছেদ কৰি দিয়া হ'ল। এইটো খাজনা ৰচিদ হয় আৰু তেওঁলোকে যে খাজনা দিছিলে ইয়াতে গোটেই কথাবোৰ আছে, স্পষ্টভাৱে আছে। 1977ত এলটমেণ্ট দিছিলে সেই কথাও আছে। কিন্তু মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, মানুহৰ যিটো ফাণ্ডামেণ্টেল ৰাইট কনষ্টিটিউশ্যনেল ভেলু সেইটো হিমন্ত বিশ্ব শৰ্মাই খৰ্ব কৰিছে। কেনেকৈ খৰ্ব কৰিছে? তেওঁ এই পৰীক্ষা চলি থকাৰ সময়ত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে, বছৰেকীয়া পৰীক্ষা চলি আছে, তাৰ মাজত এই শিশু কণ ল'ৰা ছোৱালীৰ বেঘৰ কৰি দিছে, তেওঁলোকক গৃহহীন কৰি দিছে, ৰাস্তাৰ মাজত আনিছে আৰু 2 দিন পিছত ক'ব যে এইখিনি অবৈধ মানুহ। আৰু এই যিটো ৰাষ্ট্ৰহীন কৰাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বহুত দিন ধৰি চলি আছে। কোনো মানুহ ইয়াত অবৈধ মানুহ নাই, এটা মানুহ অবৈধ মানুহ নাই। মই অন কেমেৰা কৈছোঁ, no one is Bangladeshi here, no one is illegal immigrant here, everyone is Indian citizen. গতিকে ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকেও অসমৰ বায়ু পানী মাটি গ্ৰহণ কৰাৰ সমান অধিকাৰ আছে। তেওঁলোকৰ এই সমান অধিকাৰ আছে। মই আকৌ এগেইন আই এম ৰিপিটিং দ্য চেণ্টেন্স, ভাৰতীয় নাগৰিক হিচাপে অসমৰ বায়ু পানী মাটি গ্ৰহণ কৰাৰ সমান অধিকাৰ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাই মানৱ অধিকাৰ খৰ্ব কৰি এই যিটো প্ৰক্ৰিয়া অসমত আৰম্ভ কৰিছে আৰু মানুহৰ মাজত, কমিউনিটিৰ মাজত, মানুহৰ জাতি ধৰ্মৰ মাজত যিটো গেপ সৃষ্টি কৰিছে, তেওঁ কালি অসমত মুখ্যমন্ত্ৰী নাথাকিব। কিন্তু এই যিটো গেপ, এই যিটো মানুহৰ মাজত ভেদাভেদ সৃষ্টি কৰি আছে, এটা নেৰেটিভ সৃষ্টি কৰি সংবাদ মাধ্যমৰ জৰিয়তে, তেওঁলোকৰ দলৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে সেই কথাটো অসমৰ যিটো ব্ৰাদাৰহুড, অসমৰ শান্তিপ্ৰিয় যিটো পৰিৱেশ, সেই পৰিৱেশটো বিনষ্ট কৰি এটা বেয়া বাৰ্তা অসমত গৈ আছে। গতিকে অসমৰ ৰাইজে এই কথাবোৰ বুজি পায় আৰু এই অঞ্চলৰ মানুহখিনিক মই কথা পাতিলোঁ, সকলোৰে লগত মানুহে সহযোগ কৰিছে, মানুহ শান্তিপ্ৰিয় হৈ আছে। কিন্তু এটা কথা, এই মানুহখিনিৰ মনত যিটো দুখ হিমন্ত বিশ্ব শৰ্মাই দিছে, এই মানুহখিনিয়ে যিমান কান্দিছে, অসমৰ বিভিন্ন সংখ্যালঘু মানুহ যিমান কান্দিছে, তাৰ ফল হিমন্ত বিশ্ব শৰ্মা এই পৃথিৱীত জীৱিত থকা অৱস্থাতেই ভুগিব লাগিব।